এতিয়া গুৱাহাটী জুডিঅ'ত দবাদব কাপোৰ লৈ আছে। চবকে অফাৰ দিছে জেঠাইকে, মানে কাপোৰ লৈছে এতিয়া। পেণ্ট দুটা ল'লে, চোলা এটা ল'লে, আৰু কি চাই এইফালে আছে। নেক্সট ডে মৰ্ণিং এইফালে মাক পিতাক শুই আছে, আৰু তাতে মই শুইছিলোঁ। আৰু এইফালে 3টা বাচ্চা লৈ জেঠাই সৰুজনী শুইছিলে। এতিয়া গা পা ধুইছোঁ, ফটাফট উঠিব লাগে। গেট আপ বেবী লোক, সোনকালে যাব লাগে। কাপোৰটো খোলাও মইনা কলিজাটো আহা ওলা। পানী অকণো ভালকৈ নাই খোৱা নেকি? গাড়ী ফিটিং জেগা নাই। দেহা এইফালে আহা চাওঁলা। ইমান দুখ পালা নে কালি? ইমানকৈ দুখ পালা নে? পুলিশ উঠিলে। আৰু কালি দিনটো মানে একোৱালেণ্ডত হেৰি কৰি ভৰিত দুখ পালে, সেইটো কাৰণে একদম লেঙৰাই গৈছে। আৰু এতিয়া আমি ৰাতিপুৱা উঠি চব হোটেলৰ পৰা বস্তু লৈ পেকিং কৰি চব ওলাই আহিলে একেবাৰে। এতিয়া কামাখ্যা মন্দিৰলৈ যাম, তাৰপৰা ডাইৰেক্ট আমি নগাঁও যোৱা প্ৰগ্ৰেম, সেইটো কাৰণে ডাইৰেক্ট চব বস্তু বাহানি লৈ ৰুম এৰি দিলোঁ। আৰু এতিয়া আমি যাবলৈ ৰেডি হৈ আছোঁ। আমাৰ হিৰো হিৰইনকেইটা আহিছে। এইফালে ডাঙৰ হিৰো হিৰইন আহিছে। ভিডিঅ'টো আমাৰ মানুহ সৰহ, সেইটো কাৰণে এখন গাড়ীত নোযোৱে। নিজৰ গাড়ীখনত 4টা উঠিছে, আৰু এখন ওলা উবেৰ বুক কৰি ইয়াত 4টা উঠিছে। নিজৰখন পিছে পিছে আহি আছে। আমাৰ এতিয়া যাম আমি কামাখ্যা মন্দিৰ। ৰাতিপুৱা 8টা বজাত কৰিবি, ৰ'দে চেককৈ ধৰিলে। দিনটো কিমান ৰ'দ হ'ব ঠিকনা নাই। আমাৰ বাৰু একো নাই, ল'ৰা ছোৱালীও একো নাই। ল'ৰা দুটা ঘামি তিতি জুৰিবই যায় তিনিওটা। হ'লেও আজি ঘূৰি পেলাইহে যাম। আৰু এতিয়া একদম আমি গুৱাহাটী ৰাজপথেদি গৈ আছোঁ কামাখ্যা মন্দিৰলৈ বুলি। আৰু চেহেৰা দেখিছে নাই? কালি পুৰা পানীত খেলি আজি চেহেৰা ৰূপ নাইকিয়া হৈ গ'ল। এতিয়া আমি গৈ আছোঁ মন্দিৰলৈ বুলি। আহি পালোঁ মন্দিৰ। এতিয়া গৈ আছোঁ আমি ভিতৰত সোমাই। আজিও ভক্তৰ ভিৰ বহুত। আমি ভাবিছিলোঁ আজি কম হ'ব, আমি আহিছোঁ সোনকালে বুলি। আমাতকৈ আগত আমাৰ দেৰি પાછી લેવાની છે આપણે
এতিয়া আমি জোতা চপল ইয়াত ধৰাই দিলোঁ আৰু এতিয়া প্ৰসাদৰ বস্তু লওঁ আমি। এয়া তেখেতে দি দিছে, কি কি লাগে চাই পেলাই, আমি ইমান নাজানো আইডিয়া নাই, দি দিছে। এতিয়া আমি এয়া সোমাই আহিছোঁ মাৰ মন্দিৰলৈ। বস্তু লৈ ল'লোঁ। ভিতৰত যাব নোৱাৰিব, ফটো ল'ব লাগিব, গেট পাছ লৈ গেটৰ বাহিৰ যাবি। আৰু এযোৰ উৰাবলৈ কাৰণ আমাৰ ছোৱালীক মই ভবা মতে কামাখ্যাই দিয়ে। মোৰ প্ৰথম বাচ্ছাটো মিছকেৰেজ হৈছিলে আৰু নেক্সট বাচ্ছা মই ইয়াত পূজা কৰিয়ে পাইছোঁ বুলি মোৰ মনত ধাৰণা, আমি মানে সেইদৰে বিশ্বাস কৰোঁ। সেইটো কাৰণে ছোৱালী হৈ পেলাই আহিছোঁ, যেতিয়া ছোৱালী হৈ পেলাই আমি পাৰযোৰ আহিছোঁ। পাৰযোৰ উৰাব খুজিছে, ছোৱালী আকৌ উৰিয়ে যোৱা নাই, হাততে বহি আছে। সেইকাৰণে মই বোলো এইফালে পোষ্ট এটা আছে, তাতে থৈ দিয়া নিজে দিছোঁ। তাৰপৰা আমি সেয়া চৰাই উৰালোঁ, উৰাই মেলি আহি পেলাই দুটা তিনিটা বাটে তিনিওটা ময়ো কৰিছোঁ, কিন্তু মই কেমেৰা ধৰি আছোঁ কাৰণে মই দেখা নাপালোঁ। আমি গোটেইকেইটাই ধুনীয়াকৈ মাথা টেকিলোঁ, মাথা লগাই সেয়া কৰিলোঁ, পূজা কৰিলোঁ। তাৰপৰা ছোৱালী মানে এবাৰ যিহেতু টেনৰ এক্সাম দিলোঁ, সেইটো কাৰণে তাই কথাবিলাক ক'লোঁ, আমি কেনেকৈ কি কৰিছিলোঁ, তোমাক ইয়াৰ পৰাই আমি পাইছিলোঁ। আমি কথাবিলাক কওঁতে তাই মানে কি চিন্তা কৰিলে নাজানো আৰু কান্দিছে আৰু লৈ পেলাই কান্দিছে। বেয়াও লাগিলে, চবৰে বেয়া লাগিছে আমাৰ। হ'লেও মা ওচৰলৈ আহিছে, কি মনত ভাবি চকু পানী নিজে ওলাই গৈছে। আমি একো কোৱা নাই, কান্দিছে, কান্দিবলৈ দিছোঁ। এতিয়া আমি যাওঁগৈ বুলি ওলাইছোঁ, আকৌ আহিম, যেতিয়াই সময় সুবিধা পাওঁ আকৌ আহিম। ভগৱানে যেতিয়া আনে।